আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম যে গ্ৰেজুৱেট টিচাৰ আৰু পিজিটি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি এডভাৰটাইজমেন্ট যোৱা 2023 চনৰ ডিসেম্বৰ মাহত ওলাইছিল তাৰ বিষয়ে আলোচনা কৰিম আপোনালোকে নিশ্চয় জানে যে হেই যি জিটি আৰু পিজিটি ষ্টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব তাৰে অনলাইন এপ্লাই এতিয়ালৈকে হোৱা নাই গতিকে কিয় হোৱা নাই কেতিয়া হ'ব এই বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে গতিকে সেই বিষয়ে আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে সবিশেষ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলৰ ভিডিঅ'বিলাক প্ৰথমবাৰৰ কাৰণে চাই আছে নাইবা এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক জনাই ল'ব বিচাৰিছো যে সেকেন্ডাৰী এডুকেশ্যনৰ আন্ডাৰত সৰ্বমুঠ 8000 পোষ্ট ওলাব অৰ্থাৎ জিটিপিজিটিৰ কাৰণে হয়তো 8000 পোষ্ট ওলাব বুলি ইতিমধ্যে গম পোৱা গৈছে আৰু এইটোৰ ক্ষেত্ৰত অলপ টাইম লাগিব বুলি কৈছে কাৰণ আসাম পুলিচৰ যি 6436টা পোষ্ট আছিল তাৰে ফিজিক্যাল টেষ্ট 3 অক্টোবৰৰ পৰা আৰম্ভ কৰিব বুলি কৈছে লগতে এডিআৰইৰ অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ গ্ৰেড 3ৰ যি ৰিটেন এক্সাম সেই ৰিটেন এক্সাম 15 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব লগতে গ্ৰেড 4ৰ ৰিটেন এক্সাম 20 অক্টোবৰৰ পৰা আৰম্ভ হ'ব হেকাৰণে সেকেন্ডাৰী এডুকেশ্যনৰ আন্ডাৰত যি জিটি আৰু পিজিটি টিচাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব তাৰে অকমান টাইম লাগিব কাৰণ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় যে গ্ৰেজুৱেট টিচাৰ সায়েন্স বুলি পদ আছিল হাই স্কুলত কিন্তু গ্ৰেজুৱেট টিচাৰ মেথছৰ কোনো পোষ্ট নাছিলে সো হেকাৰণে অসম চৰকাৰে এইবাৰ ভাবিছে যে গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণেও কিছু নতুন পদৰ সৃষ্টি কৰিব আৰু এই পদৰ সংখ্যা 2000 লৈকে হ'ব পাৰে বুলি ইতিমধ্যে জনাইছে অৰ্থাৎ নেক্সট যি টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব গ্ৰেজুৱেট টিচাৰৰ তাতে কেৱল গ্ৰেজুৱেট টিচাৰ সায়েন্স বুলি পদ নাথাকে তাতে গ্ৰেজুৱেট টিচাৰ মেথছ বুলি পদ থাকিব আৰু গ্ৰেজুৱেট টিচাৰ মেথছৰ পদৰ সংখ্যা হ'ব 2000 সো সেই পদ কেটা সৃষ্টিৰ কাৰণে অকমান টাইম লাগিব আৰু এই অকমান টাইম লগাৰ কাৰণে ইয়াৰ যি ৰিক্ৰুটমেন্ট এক্সামৰ প্ৰসিজাৰ হেবিলাক এমাহ দুমাহ পিছত আৰম্ভ হ'ব অৰ্থাৎ যেহেতু আসাম পুলিচৰ 3 অক্টোবৰ এডিআৰইৰ গ্ৰেড 3 15 সেপ্টেম্বৰ আৰু গ্ৰেড 4ৰ 20 অক্টোবৰ দিছে সো এই 20 অক্টোবৰ কামখিনি হোৱাৰ পাছত হয়তো নৱেম্বৰ বা ডিসেম্বৰ মাহত এই সেকেন্ডাৰী এডুকেশ্যনৰ আন্ডাৰ যি টেট কাম ৰিক্ৰুটমেন্ট তাৰে ফৰ্ম ফিলআপ হয়তো আৰম্ভ হ'ব পাৰে নৱেম্বৰ ডিসেম্বৰ পাব যেহেতু কৈছে যে এমাহ দুমাহ পিছত আৰম্ভ হ'ব আৰু পিছত ইতিমধ্যে গোটে বাকি এক্সাম বিলাক অক্টোবৰ মাহলৈকে চলিব সো তাৰ পিছত এমাহ দুমাহ যদি কও তেতিয়ালে নৱেম্বৰ ডিসেম্বৰ পাব সো এই নৱেম্বৰ ডিসেম্বৰ পালেও যি চাকৰি দিব এই চাকৰি বিলাক আপোনালোকে মাৰ্চ এপ্ৰিলৰ ভিতৰত নাইবা বহাগ বিহুৰ আগতে দি শেষ কৰিব গতিকে অলপ সময়ৰ মানে অলপ কেদিনৰ ভিতৰতে গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট এক্সাম হৈ যাব আৰু 35000 চাকৰি অহা বৰ্ষৰ অৰ্থাৎ 2025ৰ মাৰ্চ এপ্ৰিলৰ ভিতৰত বা বহাগ বিহুৰ আগত দি শেষ কৰিব অৱশ্যে সেকেন্ডাৰী এডুকেশ্যনত আমাৰ অকনমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছো আমাৰ স্কুলবিলাকত হাই স্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিল মেথছৰ বাবে সুকিয়া শিক্ষক নাছিল যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলো আৰু আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ হাই স্কুল বিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকিয়া পদ হ'ব লাগে যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰো গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে শিক্ষা বিভাগে কেইবা হাজাৰো বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব সেয়ে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা দুমাহ পিছত আমি আৰম্ভ কৰিম গতিকে ইখিনি আছিল আজিৰ গুৰুত্বপূৰ্ণ কথা যিখিনি মই আপোনালোকৰ লগত
আলোচনা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ